নমস্কাৰ, মই অংশুমান ভূঞা স্বাগতম জনাইছোঁ প্ৰথম খবৰ এই বিশেষ অনুষ্ঠানত। আৰু এই বিশেষ অনুষ্ঠানত আজি এজন বিশেষ ব্যক্তি আছে। মোৰ সৌভাগ্য, আচলতে কপাল ডাঙৰ মানুহ আৰু সেয়ে আচলতে বিচাৰি আচলতে যিসকলে নাপায় তেওঁলোকৰ কাৰণে কপাল বেয়া, কিন্তু মোৰ কপাল ভাল। আজি সাক্ষাৎ লগ পাই গৈছোঁ বিষ্ণু খাৰঘৰীয়া দেৱক। ক'বলৈ গ'লে কিংবদন্তি আৰু শব্দবিলাক আচলতে ঢেৰ ছিৰিয়াছ প্ৰগ্ৰেম হ'লে ঢেৰ শব্দ ব্যৱহাৰ কৰিবলগীয়া হ'লহেঁতেন, মহিৰু, প্ৰতীকীত। কিন্তু আচলতে মই একেবাৰে ব্যক্তিগতভাৱে একেবাৰে ইনফৰ্মেল এটা কথা বতৰা কিছুমান আচলতে মই বিশেষকৈ নিজে জানিবলগীয়া, নিজে জানিব বিচাৰোঁ তাহানিৰ দিনৰ সেই কথাবিলাকৰ। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, প্ৰশ্ন কি কৰোঁ? প্ৰশ্ন এতিয়া ডাঙৰ কথা হৈছে তুমি কি সুধিবা, মই কি উত্তৰ দিম, সেইটোৱে প্ৰশ্ন হ'ব। আৰু মোৰ কাৰণে সেইটোৱে প্ৰশ্ন, কি সুধিবা, তেনেকুৱা ধৰণৰ কথা। কাৰণ মোৰ মানে এখন খোলা কিতাপ আৰু এতিয়া যেতিয়াই যি পাইছোঁ কৈ গৈছোঁ। গতিকে সুধিবলৈ জানিবলৈ মোৰ বিষয়ে তেনেকৈ একোৱেই নাই, কিন্তু তুমি হয়তো বিচৰা ধৰণৰ বহুত নাই পোৱা। এতিয়া তুমি তাকেই সুধিব লাগিব। আচলতে মই যেতিয়া আপোনাক পাইছোঁ খুব কম সময়ৰ কাৰণে পাইছিলোঁ, আৰু সেইকণ সময়ত কথা পতাৰ বৰ এটা পৰিৱেশো নাছিলে। তথাপিতো জানিবলগীয়া বহুত কথা থাকে। এতিয়া অভিনয় আমিবিলাকে কি কৰোঁ কি নকৰোঁতো নাজানো, কিন্তু আপোনালোকক দেখি আমি আৰু মোতকৈ আগৰ বা মোতকৈ পিছৰ সকলোৱে আপোনালোকৰ পৰাই প্ৰেৰণা পায়। এতিয়া আপোনাৰ কথাটো হৈছে ইমান বছৰ ধৰি অভিনয় জগতৰ লগত জড়িত, তথাপিতো চাকৰি এটাও কৰি থাকে। এতিয়া সুধিব নালাগে, ইফালে আপোনাৰ বেংকৰ চাকৰি, দিনটো আপুনি পইচাৰ মাজতেই থাকে। ইফালে আকৌ আপুনি তেতিয়া দিনত ইমান ৰেমুনেৰেশ্যনো নাপাইছিলে, তথাপিতো কিন্তু অভিনয়টো চলাই আছিলে। আপোনাৰতো উদ্দেশ্যটো আগতে সৰুতেতো এনেকুৱা নাছিলে যে মই ডাঙৰ হৈ অভিনেতা হ'ম বুলি। তেনেকুৱাতো নাই, খালি এটাই কথা আৰু যে পঢ়া শুনাটো ঠিককৈ কৰিব লাগে। জীয়াই থকাৰ কাৰণে কিবা এটা চাকৰি বাকৰি কৰিব লাগিব। আৰু ব্যৱসায় কৰিবলৈ ব্যৱসায়ৰ মনোবৃত্তিয়ে নাই, বুজিয়ে নাপায়। এবাৰ তোমাৰ সেই দুৰ্গা পূজাত সেই দেউতাই পূজাৰ সময়ত টেঙা ওলাই যায়, কমলা টেঙা কেইটামান লৈ আহিছিলে। মানুহ আবেলি সময়ত ফুৰিবলৈ যায়, দেউতাহঁত শুই আছে ধৰা। এনেকুৱা সেই বগী টিং বুলি কয়, মিঠাতেল আহে ঘিউ আহে, তেনেকুৱা টিং এখন তাৰমানে কাটি সেইবিলাক বিয়াত সেই ঘিউ টিউবিলাক উলিয়াই দিয়ে। সেই তেনেকুৱা টিং এখনত খৰা পাৰি ফলি কয় এই খৰি ফলাৰ টুকুৰা খুটি চাৰিটা কিমান হ'ব আৰু এই এবেগেট আৰু স্কোৱাৰ এবেগেট তেনেকুৱা এখনত দি দুটা তিনিটা হেৰি খাব কমলা। দেউতাই শুনি মানে আহি গালি গালাজ একদম মই পলা। সেই বিজনেছ সেইটোৱে কৰিছিলোঁ আৰু নাই, নহ'ব। গতিকে চাকৰি এটাৰ ধান্দাই কৰিলোঁ। আৰু প্ৰথমবাৰ নাপালোঁ যদিও পাছত বেংকতে পালোঁগৈ। তাৰ আগতে টেম্পৰেৰী কৰি চালোঁ এই মিউনিচিপালিটি অফিচত কপিষ্ট, কিছুমান খাজনা পাজনা নটিচ পঠিয়াব লাগে, তেনেকুৱা টেম্পৰেৰী তৰণিতে এই 2মাহমান কৰিলোঁ কৰোঁ। সেয়াই আৰু বেংক। তাৰপিছত বেংকত সোমালোঁ আৰু বেংকত কাম কৰি তাৰ পৰা ৰিটায়াৰ কৰিলোঁ। বাছ তেনেকৈ চলি আছোঁ এতিয়াও। এতিয়া যদি আপোনাৰ অভিজ্ঞতাৰ পৰা সোধা যায়, অকল অভিনয় কৰি বৰ্তমান সময়লৈকে অকল অভিনয় কৰি চলিব পৰা যায়নে? মই মানে কেতিয়াও আনকো নকওঁ। মই সদায় নিজে অৱস্থাটো দেখি নিজেই চেষ্টা কৰিছিলোঁ যে কিবা এটা কৰিব লাগে, মানে জীৱিকাৰ কাৰণে অন্য এটা কিবা ব্যৱস্থা হ'ব লাগে। এতিয়া অৱশ্যে শুনা কথা শুনিছোঁ, এতিয়া মানে চলিব পৰাকৈ কিবা কিবি হয় বোলে। এতিয়া চলিব পাৰে নোৱাৰে গম নাপাওঁ আৰু, কিন্তু মই প্ৰায় একেধৰণেই হৈ আছে আৰু তেনেকুৱাই। আচলতে হয়তো ভ্ৰাম্যমানৰ কিছুমান শিল্পীয়ে হয়তো এতিয়া স্বাৱলম্বী হ'ব পাৰে অভিনয়টোক লৈ পেলাই। তথাপিতো আমিও দেখি আছোঁ যে অকল চিৰিয়েল চিনেমা বা এনেকুৱা ধৰণৰ কামবিলাক কৰিয়েই হয়তো চলিবলৈ অলপ দিগদাৰ হ'ব। হয়
হয় মোৰ বেংকত কেইটামান এক্সিডেণ্ট হৈছিল কেছ শ্বৰ্টেজ মানে সেইটো থেফ্ট হৈছিলে কেনেকৈ হ'ল আৰু কেনেকৈ হ'ল ক'ব নোৱাৰোঁ মানে সেই শ্বিফ্টিং হৈছিলে শ্বিফ্টিং হওঁতে কেনেবাকৈ মানুহ সোমালে সিহঁতৰ শ্বিফ্ট কৰা মানুহে সেই লেবাৰৰ ভেষ ধৰিয়ে বস্তু লৈ গ'ল সেইখিনি মই ভৰিব লগা হ'ল তাৰপিছত মোক ছাছপেণ্ড কৰিলে হয় তেতিয়া মই তোমাৰ ভ্ৰাম্যমানত কৰিছিলোঁ সোমাইছিলোঁ জীয়াইটো থাকিব লাগিব না আৰু মই কৰিব পৰা কাম এটাই অভিনয় গতিকে সেইটোকে বাছি ল'লোঁ আৰু জীয়াই ৰাখিলে মোক ভ্ৰাম্যমানে ভ্ৰাম্যমান কৰি মেলি বিয়াও পাতিলোঁ ধৰা বুজিছানে নাই সেইখিনি সময়ত আৰু সেই লাগি থকা হ'লে হয়তো পাৰিলোগৈহেঁতেন কিন্তু ইমান কষ্ট কৰিব পৰাও নহয় বয়সত অলপমান দিগদাৰ হৈ যায়গৈ সেইটো হ'লহেঁতেন আৰু আপোনাৰ তেতিয়া ধৰক আপুনি অভিনয়ৰ ক্ষেত্ৰত কামতেই হওক বাহিৰতে থাকে সেইকণ সময়ত ঘৰখন এৰি থৈ যাবলগীয়া হয় মানে আপোনাৰ চিন্তাটো কম কৰিছিলে নে চিন্তা কৰিবলগীয়া নাছিলে নাই চিন্তা কৰিবলগীয়ানো কেনেকৈ নহ'ব পৰিবাৰে সেইখিনি চম্ভালি লৈছিলে আৰু এতিয়া কয়নে সেইবিলাক কথা কেতিয়াবা এতিয়া মইতো চম্ভালি ল'লোঁ এনেকৈও কয় আৰে তই চম্ভালিবলৈ হ'লেও ইটো কোনে দিব লাইভলিহুডটো খোৱা বোৱাৰ যোগাৰটো কোনে দিব সেইটোতো ময়ে কৰিব লাগিব নহয় এইটোৱে এইটো পৰিপূৰক আৰু আৰু মই মানে প্ৰথম যেতিয়া আহি লগ পাইছোঁ আজি তেতিয়া যিখিনি কথা শুনিছোঁ মই মোৰ কপাল ভাল আছিলে যে এখন চিনেমা অন্ততঃ বিষ্ণু খাৰঘৰীয়া দেৱৰ লগত কৰিবলৈ পালোঁ সেইখন হৈছিলে বান্ধোন আৰু বান্ধোনখনত যিখিনি কথোপকথন আচলতে মই কাম কৰা ল'ৰা আছিলোঁ যিখিনি কথোপকথন আচলতে মোৰ বৰদেউতা আৰু বৰমাৰ চলি থাকে এই ঠিক তেনেকুৱা কথোপকথনেই এতিয়া যেন চলি আছে তেনেকুৱা লাগে খুব মানে ঘৰুৱা কথা বাৰ্তা আছিলে হয় হয় আৰু মই এইখিনিতে আকৌ এবাৰ সুধিব বিচাৰিম যে বিভিন্নজন পৰিচালকৰ লগত কাম কৰিলে কিন্তু আমি সাধাৰণতে আপোনাক জাহ্নু বৰুৱা বিষ্ণু খাৰঘৰীয়াক একেলগেই দেখোঁ মানে নামটো একেলগেই সাঙুৰ খাই থকা নিচিনা দেখোঁ ইয়াৰ মানে অৰ্থটো কেনেকুৱা ধৰণৰ মানে যে বেছিভাগ চিনেমাতে আপুনি জাহ্নু বৰুৱাৰ লগতেই কাম কৰিলে এইটোৰ অৰ্থ এইটো নহয় যে বেলেগৰ লগত কৰা নাই বেলেগ মই সেইখিনি কথাও পাতিম সেইকণ সময়ত আপোনাক বাকী ধৰক ভৱেন্দ্ৰনাথ শইকীয়াও আছিলে বা তেনেকুৱা ধৰণৰ বিশিষ্ট পৰিচালকসকলো আছিলে আপুনি কৰিবলৈ ইচ্ছা নকৰিলে নে সময় নহ'ল নে তেওঁলোকে নিবিচাৰিলে তেনেকুৱা কিবা মই ইণ্টাৰেষ্টিং কথা এটা কৈ লওঁ তেতিয়াহ'লে সেইটোৱে তোমাক বুজাত সহায় কৰি দিব মই এই প্ৰথম যেতিয়া নাটক আৰম্ভ কৰিছিলোঁ কাশ্মীৰ কুমাৰী আছিলে আৰু প্ৰথম মানে মই বাগানৰ পৰা আহি পাইছিলোঁ দেউতাৰ বাগানত চাকৰি কৰিছিলে আমাৰ ঘৰৰ মুখৰ ৰুমটোতে অলপমান ডাঙৰ আছিলে তাতে ৰিহাৰ্চেল হৈ আছিলে কাশ্মীৰ কুমাৰী তাৰপৰা মই আহি পালোঁহি সেই ৰিহাৰ্চেল চাই থাকোঁতে সূৰ্য সিংহ নে কি সূৰ্য সিংহই বোধ কৰোঁ চৰিত্ৰ এটা আছিলে মোক ক'লে যে তই কৰ প্ৰথম সংলাপটোৱে আছিলে আক্ৰমণ কৰা বুলিলে কেনেকুৱা জুচ উঠা আৰু মই আৰু আক্ৰমণ কৰা লাগি গ'লোঁ তাৰপিছত 2-3 দিনমান মোক কৰিবলৈ দিলে তাৰপিছত এদিন ক'লে যে এই ৰোলটো দেউতীয়ে কৰক তুমি দুধ প্ৰহৰী মই ভালেই পালোঁ দুধ প্ৰহৰী কেইবাবাৰো ওলাব লাগিব তাৰপৰা এই পাছত মই ভাবিছোঁ যে মোকতো এনেকুৱা কৰিলে প্ৰথমতে দুখ লাগিছিল যেতিয়া বয়স হৈ গ'ল তেতিয়া ভাবি চাইছোঁ আৰু এই চাৰিত্ৰিক বৈশিষ্ট্য চৰিত্ৰটো ভালদৰে ফুটাই তুলিবৰ কাৰণে কায়িক অৱয়ৱটো খুব দৰকাৰী হৈ যায়গৈ ঠিক তেনেকুৱা ধৰণে বাকীসকল পৰিচালকে হয়তো মোৰ কায়িক অৱয়ৱ যিটো সেইটোক সেই কোনো চৰিত্ৰ ফিট হোৱা নাছিলে কিন্তু জাহ্নুৱে যিখিনি পাইছে যিটো চৰিত্ৰ কল্পনা কৰে তাত হয়তো মোক ফিট পায় মুনীন বৰুৱাইও তেনেকৈ কেইটামান চৰিত্ৰ অন্যান্যক লৈছে কিন্তু কেইটামান চৰিত্ৰত মোকেই লৈছে মঞ্জু বৰুৱাইও তেনেকুৱা
এই তেনেকুৱা ধৰণৰ কথা আৰু কায়িক অৱয়ৱটোতো খুব দৰকাৰী হৈ পৰে। এইটো এটা আৰু দেউতী বৰুৱাদেৱৰ প্ৰসংগ ওলাইছে, ইফালে জানু বৰুৱা ছাৰ আছে, দেউতী বৰুৱাদেৱৰো এটা সুন্দৰ সৃষ্টি বৃষ্টি, আৰু বৃষ্টিৰ সেই বিখ্যাত গীতটোৰ আপোনাৰ মানে মুখেৰেই গৈছে, সুৰাত মগন ভয়াল ৰাতি। জানু বৰুৱাদেৱ আৰু দেউতী বৰুৱাদেৱৰ অলপ মানে ধৰক পাৰ্চনেলিটিটো দুইজনৰে অলপ বেলেগ 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 মানে তেওঁলোকৰ এতিয়া তেনেকৈ ডিফাৰেঞ্চিয়েট কৰিবলৈ দিগদাৰ হৈ যায়গৈ। আমি চৰিত্ৰটো পাওঁ আৰু চৰিত্ৰটো কৰি যাওঁগৈ। পৰিচালক হিচাপে ধৰক পৰিচালক হিচাপে নিজৰ একোটা ষ্টাইল থাকেতো। দেউতীৰ ডাঙৰ কথাটো হৈ গ'ল কি, দেউতীয়ে যেতিয়া স্ক্ৰিপ্ট কৰে আমি লগতেই থাকোঁ। গতিকে দেউতী আমাৰ একেবাৰে ঘৰুৱা, দেউতীয়ে যিখিনি কাম কৰে ময়ো কৰি আছোঁ ধৰা একেখিনি কাম, গতিকে সেইটো সেই তেনেকুৱা ডিফাৰেঞ্চটো নাহেগৈ। ঠিক প্ৰত্যেকৰে নিজৰ নিজৰ একোটা ষ্টাইল থাকে, সেই ধৰণেই কৰি যায়গৈ। আৰু এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে এসময়ত কেইজনমান বিশেষ ব্যক্তি যিসকল এতিয়া কিংবদন্তি, আৰু সেইটো আচলতে কেনেকৈ কি হ'লতো, কেনেকৈ গোটেইকেইজনৰ এনেকৈ তাল মিলটো মিলিছিল সেইটো আমি এতিয়াও চাগে ভালকৈ নাজানিম, কিন্তু দেউতী বৰুৱা বা চৈয়দ ছাদুল্লাহ, বিষ্ণু খাৰঘৰীয়া, বিজু ফুকন আৰু বিজয় শংকৰ, প্ৰশান্ত বৰদলৈ, আমাৰ লগত আছিলে, এই বিজু। আৰু এটা সময়ত আমি আমাৰ যিটো সংঘ আছিলে জয়শ্ৰী সংঘ, তাত বিজু ফুকনটো আছিলে। হেমন্ত দত্তই আহি ইয়াত পঢ়িছিলেহি কানৈত হেমন্ত দত্তই আমি কৰা নাটকত অভিনয়ো কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, 1968 চনত আমি ষ্ট্ৰীট ড্ৰামা কৰিছিলোঁ, বা গুৱাহাটীত 71 চনত কৰিছিলে। তেওঁলোকে মানে পেপাৰৰ পাব্লিচিটি পোৱাৰ কাৰণে সেই 71 হৈ গ'লগৈ, কিন্তু আমি 68 চনতে কৰিছিলোঁ। হেমন্ত দত্তই সেইখনত কৰিছিলে। আৰু মজাৰ কথা হ'ল, বিজু আহি চাৰিআলিতে আমি কৰিছিলোঁ সৰস্বতী পূজাত। চাৰিআলিত বাছৰ পৰা নামিছেহি মানে ড্ৰামাখন পাবৰ কাৰণে, এনেকুৱা ধৰণৰ কথাও হৈছে। অকুদা মানে বিজয় শংকৰ আমাৰ লগত তেনেকৈ নাছিল, চিনাকি আছেতো, চিনাকিটো চবেই, খুব কমটি মানুহ আছিলতো। গতিকে ইজনে সিজনক ভালদৰে চিনি পাওঁগৈ। কিন্তু আমি একেলগে কৰাৰ ভিতৰত মই, বিজু, হেমন্ত দত্ত, চৈয়দ ছাদুল্লাহ, প্ৰিন্স, ইহঁতে মানে মিউজিক কৰিছিলে আমাৰ জয়শ্ৰী সংঘত। সেয়াই আৰু তেনেকৈ কৰিছিলোঁ আমি। আৰু গোটেইকেইজনেই বিয়াগুম মানুহ বিয়াগুম মানুহ। আৰু মই আকৌ এইখিনিতে যদি আপুনি এতিয়া ধৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপট হওক, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হওক, আপুনি অভিনয় কৰা চিনেমাই বহু দূৰ বাট, এই গোটেই চিনেমাখিনি আপুনি বহুত চিনেমা কৰিলে। এতিয়া আজিকালি আমি বহুত সহজ যে গুগলত মাৰি দিলেই গোটেই লিষ্টখন ওলাই যায়, কেতিয়া কি হৈছিলে, কোনখনে কি পাইছিলে, কি কথা। আপোনাক যদি সোধা, আচলতে এইটো প্ৰশ্নটো ভুল হ'ব, তথাপিতো ব্যক্তিগতভাৱে যদি সোধা হয়, আপুনি অভিনয় কৰা আটাইতকৈ বেষ্ট চিনেমাখন কোনখন বুলি ক'ব? মই মানে ক'বলৈ যদি এটা বাক্যতে ক'ব লগা হয়, য়েট টু কাম। মানে যেতিয়া মই নাটকটো মই গম নাপাওঁ, কৰিলোঁ হৈ গ'ল। আৰু চিনেমা যেতিয়া চাওঁ, ৰাম এই টুকুৰা তেনেকৈ কৰা হ'লে ভাল আছিলে। মজাৰ ইণ্টাৰেষ্টিং কথা এটা কৈছোঁ শুনা। কণিকাৰ ৰামধেনু কৰাৰ পাছত মই অফিচলৈ যাব লাগে। তেতিয়া মোৰ ঘৰত গিজাৰ নাছিলে, পানী কেটলিত গৰম কৰিলোঁ, আৰু গৰম কৰি লৈ বাল্টিঙত ঢালি লৈ মই বাথৰুমলৈ যাব লাগে। মই বাল্টিংটো লৈ পাকঘৰত সোমাইছোঁগৈ। এওঁ বস্তু ৰেডি কৰি আছে, আৰু ভাত তাত খাই যাম, ল'ৰা ছোৱালী স্কুল যাব, মই অফিচলৈ যাম। তেওঁ কি হ'ল তোমাৰ? মই লৈ এই আচলতে মানে বোলো চৰিত্ৰটো এনেকৈ কৰা হ'লে বেছি ভাল হ'লহেঁতেন নেকি। সেই কথাটো মোৰ তেতিয়াও ক্ৰিয়া কৰিছে। অৰ্থাৎ পাছদিনা জানুৱে ফোন কৰিছে,
জানো ক'লে যে কংগ্ৰেচুলেশ্যন মই বোলো হোৱাট ফৰ বোলে ফুকুঅকা এণ্ট্ৰি পাইছে হা মই বোলো নাই কালি এনেকুৱা এটা কথা হৈ গ'লগৈ এই চিনেমাখনৰ ৰোলটো মই এনেকুৱা কৰিব পৰালে ভাল আছিল মোৰ মুখেৰে ধেত বুলি ওলাই গ'ল নাই 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 একদম মই যেনেকৈ বিচাৰিছোঁ সেই ধৰণৰ হৈছে গতিকে সেই তেনেকুৱা ধৰণৰ কথা আৰু এইবিলাক কথা আচলতে মোৰ কাৰণেতো এতিয়া বহুত ডাঙৰ কথা শুনাটোৱেই আচলতে ডাইৰেক্ট শুনি গৈছোঁ অকণমান গাটো শিহৰিত হৈ গৈছে য়েট টু কাম এতিয়াও আমি বহুত আশা কৰিবলৈ বাকী আছে আৰু বহুত পাবলৈ বাকী আছে যিহেতু কথা বহুত পাতিবলগীয়া আছে কথা মানে আচলতে মই শুনিবলৈ বহুত ইচ্ছা আমাৰ যিখিনি কথা পাতি আছোঁ সেইখিনি হয়তো আধা ঘণ্টাত শেষ হ'বলগীয়া নহয় তথাপিতো আপোনালোকক চেষ্টা কৰিম আমি বিষ্ণু খাৰঘৰীয়া দেৱক আপোনালোকৰ সন্মুখলৈ কেনেকৈ লৈ যাব পাৰোঁ ভালকৈ লৈ যাব পাৰোঁ সেয়া চেষ্টা কৰিম যিয়ে নহওক আমি কথা বতৰালৈ আগবাঢ়োঁ এতিয়া আহিবলগীয়া কেইবাখনো আছে আৰু এখন আহিলেও এখনৰ 3 তাৰিখে ৰিলিজ হৈছে আকাশ হেনো নদীৰ নাম ইয়াত মৰাণত অহা নাই ক'ৰবাত হ'ল ডিব্ৰুগড়তো হ'ল এয়া আৰু এখন চিনেমাখনৰ নামটো পাহৰি গ'লোঁ শ্বুটিং শেষ কৰিলোঁ এইটো কি কয় চেঞ্চৰ হ'ল বুলিও শুনিলোঁ কিন্তু গম নাপাওঁ একো আৰু এই তেনেকুৱা হৈ আছে তাৰপিছত দীপেন গান্ধীয়ে সেইখনো চাবলৈ পোৱা নাই নাই সেইখন ৰেডিঅ' কি টেলিভিশ্যনত দিছিলে বোলে এখন চাবলৈ পালোঁ এই তেনেকুৱা ধৰণৰ হৈ আছে আৰু এনেই মই আপোনাক সুধিব বিচাৰোঁ বিভিন্ন ধৰণৰ আচলতে আজিকালি মাধ্যম আছে সামাজিক মাধ্যম হওক বা এতিয়া টিভি কৰক বিভিন্ন ধৰণৰ আচলতে এজন অভিনেতা ৰাইজৰ সন্মুখলৈ আজিকালি পুটুককৈ আহি যায় আপোনালোকৰ দিনততো সেইটো হ'বলৈ বহুত দিগদাৰ তাতে আপুনি এনেকুৱা এজন ব্যক্তি যোনে কামখিনি কৰাৰ পিছত ভাল বেয়াটো পৰিচালকে কোৱালে বাদ নাচায় নিজেই গম পায় নিজে গম পায় ন পৰিচালকেতো অ'কে কৰিলেহে সেইটো হেৰি কৰিব ৰাখিব মই চিন্তা কৰি থাকোঁ পাছত মোক হণ্ট কৰে চৰিত্ৰটোৱে এই চৰিত্ৰটো আক্ষেপ নহয় ঠিক এই চৰিত্ৰটো আৰু কি ধৰণৰ কৰিব পাৰি পৰা গ'লহেঁতেন অকস্মাত কেতিয়াবা আহি যায় তেতিয়া এনেকৈ কৰা হ'লে ভাল হ'লহেঁতেন নেকি মই 2-এটা মিলাইছে এনেকুৱা কৰা হ'লে ভাল আছিল নেকি এনেকুৱা ধৰণৰ কথা কিছুমান হয় সেইটো কেতিয়াবা দুখ লাগে কিন্তু বৰ চিন্তা নকৰোঁ আৰু চিন্তা নকৰোঁ কেলৈ পৰিচালকে মোতকৈ আগতে ছবিখন কল্পনা কৰিলে গতিকে পৰিচালক যেতিয়া সন্তুষ্ট হৈছে কথা নাই আৰু কিন্তু মই তাত কৰিব লগা আছিল নেকি মানে আৰু ফাইন কৰিব পৰা হ'লহেঁতেন নেকি এই ধৰণৰ কথা কিছুমান থাকে আৰু সেয়াই মই এতিয়া ধৰক এতিয়া খুব এটা ডাঙৰ সুবিধা হৈ গৈছে ছ'চিয়েল মিডিয়া আগৰ দিনত আপুনি নাটক কৰিছিলে নাটকত হয়তো এনেই প্ৰচেছটো এনেকুৱা আছিলে নাটক কৰিলে নাটকত ল'ৰাটোৰ এক্টিং ভাল দেখিলে কোনোবা এজন ডাইৰেক্টৰে চিনেমা এখন বা চিৰিয়েল এখন কৰিবলৈ দিলে বা ল'ৰাটোৱে ক'ৰবাত কৰ্মশালা কৰি মেলি এখন নাটক কৰিলে নাটকৰ পিছত চিৰিয়েল কৰিলে চিৰিয়েলৰ পিছত চিনেমা কৰিলে আজিকালি কিন্তু সেই ইমান লংলি প্ৰচেছটো নাই এইটোৰ পৰা নতুন প্ৰজন্মৰ দিগদাৰ হ'ব বুলি ভাবিছে দিগদাৰ নহয় মানে যি কামেই কৰে নিষ্ঠা আৰু সততাৰে কৰিলে ঠিকেই আছে আৰু যদি বোলে নাই মই নাম কমাবৰ কাৰণে মানে চকলটো গ্লেমাৰৰ কাৰণে কৰি কিবাকিবি তেতিয়াহ'লেতো একোতেই লাভ নাই খেলাই হওক মোৰ লগৰ এটা হৰেশ তামুলী বুলি এটা অইলত খেলিছিলেহি সেই ল'ৰাটো ভাল ফুটবল খেলিছিলে দেই ফুটবল খেলাৰ কাৰণেই পাইছিলে সি অইলত চাকৰি বৰষুণৰ দিনত আমিতো একেলগে খেলা ধূলা কৰি থাকোঁ সি নাযায় সি একো কৰিবলৈ নাপালে কি কৰে বৰষুণৰ দিনত ৰাস্তাৰ কাষত কচু গছবিলাক বৰষুণ পাইতো ওলাই আহে সি মানে খুব সেই ৰাস্তাৰ কিনাৰেদি যাওঁতে সেই কচু গছবিলাক একদম ফটাচ গুৰিয়াই গৈ থাকে গুৰিয়াই মানে চট মৰাৰ নিচিনাকৈ প্ৰেক্টিচটো সি তেনেকৈ কৰি থাকে সেই তেনেকুৱা ধৰণৰ নিষ্ঠা আৰু সততা মই কৈছোঁ সেই ধৰণৰ কথা তেনেকুৱা
এই আমি আচলতে কেতিয়াবা কনফিউজ হৈ যাওঁ এইবিলাক কথাত যেতিয়া ঘপককৈ কিবা এটা কোনোবা এজন ব্যক্তিয়ে প্ৰচাৰ পাই যায় ৰাইজৰ সমাদৰ পাই যায় আকৌ দেখোঁ কেইদিনমানৰ পিছত আকৌ সেই ৰাইজেই সেইজন মানুহকে চিনি নোপোৱা নিচিনা হৈ যায় তেনেকুৱা আমি চকুৰ সন্মুখতে দেখিও আছোঁ কিন্তু এই ক্ষেত্ৰত আকৌ বিষ্ণু খাৰঘৰীয়াদেৱ সকলোতকৈ পৃথক বৰ এটা প্ৰচাৰ নিজেও বিচাৰি পোৱা নাই মানে আচলতে আজিকালি মানুহে যেনেকৈ বিচাৰি ফুৰে ঠিক তেনেকুৱা আমি দেখা পোৱা নাই আজিলৈকে তথাপিতো বিষ্ণু খাৰঘৰীয়াদেৱৰ ফেন ফলোয়িং এতিয়াও মানে কম হোৱা নাই কেতিয়াও সদায় বাঢ়িহে গৈ আছে আৰু এই কথাবিলাক যেতিয়া ৰাইজৰ মাজলৈ যায় তেখেতৰ মানে যোনটো আচলতে ব্যক্তিত্ব সেই ব্যক্তিত্বখিনিৰ কথা যেতিয়া মানুহৰ মাজলৈ যায় তেতিয়া আৰু অলপ সন্মানটো বেছিহে আমি দিবলৈ চেষ্টা কৰোঁ যিয়ে নহওক কথাবিলাক কিমান মই ভালকৈ ক'ব পৰা হৈছোঁ নাজানো আচলতে কেমেৰা ফ্ৰণ্টত এনেকৈ ইণ্টাৰভিউ ল'ব পৰাকৈ মই ইমান হেৰি নহয় পাৰফেক্ট নহয় তথাপিতো চেষ্টাটো কৰি থাকি আছোঁ আৰু এতিয়া আহিবলগীয়া কেইখনৰ কথাটো গম পালোৱেই এই মানে ধৰক চৰিত্ৰ এটা সদায় আপুনি যিমান পাৰে সঠিককৈ কৰিবলৈ চেষ্টা কৰে তাৰপিছতো আপোনাৰ মনত এটা আক্ষেপ থাকি যায় আৰু এইটো বহুত ডাঙৰ ডাঙৰ শিল্পীৰ সেইটোৱে এটা লক্ষণ যে আৰু ভালকৈ কৰিবলৈ চেষ্টা এটা কৰিবলৈ থাকে এনেকুৱা চৰিত্ৰ আছেনে যোনটো আপোনাৰ মনেৰে 90% মান ভালকৈ কৰিব পাৰিলে ঠিক তেনেকুৱা কথা নহয় মইতো মানে পূৰাই কৰিবলৈ বিচাৰোঁ যে চৰিত্ৰটো একেবাৰে মই যেতিয়া চৰিত্ৰ এটা পাওঁ তাক বহুত ধৰণে বহুত বিভিন্ন কোণৰ পৰা চাওঁ দৃষ্টিকোণৰ পৰা কি হ'ব পাৰে কি হ'ব নোৱাৰে এই সাধাৰণ কথা এটা ধৰা মই ফটকৈ অহাৰ কাৰণে কৈছোঁ জুবিন যেতিয়া ঢুকাইছিলে নাওখনত সেই ধৰোঁতে সি ওপৰলৈ মুখ কৰি উফ বুলি এটা শব্দ কৈছে এয়া সেই শব্দটো যেতিয়া মই ইয়াত বুকুত মই শুনিছোঁ নহয় বুকুখন সমসমাই গৈছেগৈ এতিয়া মই তাক হেৰি কৰোঁ এই যে উহটো কৈছে সি কি ভাবিছে বাচি গ'লোঁ ৰাম তহঁতৰ লগত আছিলোঁ তহঁতে মোৰ ওচৰলৈ আগবাঢ়ি নাহিলি মোক তুলি ধৰিবলৈ দুটা এংগল পাই গ'লোঁ ইমিডিয়েট সেই বিভিন্ন ধৰণে আমি কথাবিলাক চাব পাৰোঁ গতিকে কোনটো সেই ষ্টৰিটোত সেই গল্পটোত বা সেই কাহিনীটোত কোনটো দৰকাৰী হ'ব সেইটো আমি বিচাৰি উলিওৱাটো কথা তেতিয়াই আমি সেই বিচৰা চৰিত্ৰটো পামগৈ আৰু সেইটো মানে মই তেনেকুৱা ধৰণে প্ৰিপেয়াৰ হৈ পেলাই পাৰফৰ্ম কৰোঁ এটা ডাঙৰ কথা হৈছে কি যে যিটো আকৰ্ষণ কৰিব দেই সেই কথাটো থাকিব লাগিব নহ'লে এইগাল মানুহক আগত বহুৱাই লৈ মই কিবা এটা কৰি দিম সিহঁতে চাই বহি নাথাকে নহয় আমনি লাগিব সেনেকুৱা কৰিব কিন্তু তাক বহুৱাই থ'ব লাগিব চিট বি চিটেড আই এম ডুইং দিছ এই কথাটো তাক ক'ব পাৰিব লাগিব তাত সেই কথাটো বিভিন্ন এংগলটো চাই তাৰ যিটোৱে কাম কৰিব যিটোৱে মানুহক চিন্তাৰ খোৰাক দিব বা বহুৱাই ৰাখিবলৈ জোৰ কৰিব কি হ'ব উৎসুকতা বঢ়াই তুলিব সেই কথাটো যেতিয়া আমি তেওঁৰ মনত জগাই তুলিব পাৰিম তেতিয়াহ'লে ঠিক হ'ব বুলি ভাবোঁ মই আচলতে প্ৰত্যেকটো কথাই শিকিবলগীয়া জানিবলগীয়া আমি সেইটো কাৰণে কথা মানে যিমান পাতোঁ সিমান এজন অভিনেতা হিচাপে মই শিকিবলগীয়া মানে আচলতে প্ৰত্যেকটো কথাতেই পাই আছোঁ আৰু সেইটো কাৰণে আচলতে ইণ্টাৰভিউটো দীঘলীয়া হৈ হৈ গৈ আছে যিয়ে নহওক সুধিবলগীয়া ঢেৰ কথা আছিলে কিন্তু আমাৰ সময় অভাৱ আমাৰ সময়ৰ অভাৱ নহয় দিগদাৰ হৈ গৈছে মই অলপমান যিয়ে নহওক আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ তথাপিতো এতিয়া ৰাইজৰ কাৰণে কিবা আশা আপোনাৰ ফালৰ পৰা মানে মই আশাৰ কথা মোক বহুত সময়ত ৰাইজৰ আগত চিনাকি কৰি দিয়ে বৃষ্টিৰ এটা সংলাপ দিয়ে সেই সংলাপটো হৈছে কি যি হাৰি যায় সি কান্দি যায় যি জিকি যায় সি হাঁহি যায় এইটো জীৱন দেউতী বৰুৱাই সংলাপটো কৰিছিলে যি হাৰি যায় সি কান্দি যায় যি জিকি যায় সি হাঁহি যায় আমি যদি আকৌ উল্টা ভাৱেগে চাওঁ যি হাঁহি যায় সি জিকি যায় যি কান্দি যায় সি হাৰি যায়
এইটো জীৱন পৃথিৱীত হৰা আৰু জিকা হয় নহয় এই দুটাৰ ওপৰতে গোটেই পৃথিৱীখন চলি আছে য়েছ ন' মই যদি জিকোঁ তুমি হাৰিবা তুমি যদি জিকা মই হাৰিম একচেপ্ট ইট এয়াই হ'ল জীৱন ইয়াক একচেপ্ট কৰি ল'লে ইয়াক যদি গ্ৰহণ কৰা পৃথিৱী সুন্দৰ বিন্দাছ চলি থাকে সাংঘাতিক আচলতে একেবাৰে মোৰ ব্যক্তিগতভাৱে ইমান পুটুককৈ ইণ্টাৰভিউটো শেষ কৰিবলৈ মই ভাল নাপালোঁ তথাপিতো কথা পাতিবলগীয়া ঢেৰ আছে জানিবলগীয়া ঢেৰ আছে আৰু এদিন আমি ভালকৈ কথা পাতিবলৈ আকৌ এদিন আহিম আগতে মই ঠিক আছে নাই সেইটো খবৰটো লৈ ল'বা একদম এইবাৰ ঠিক থাকিবই আমি সেইটো আশা কৰিম এইবাৰ ঠিক থাকিবই ভালকৈ কথা পাতিম আৰু বহি কথা নাপাতোঁ এইবাৰ গৈ কথা পাতিম চাই থাকক প্ৰথম খবৰ ধন্যবাদ